আমাৰ দেশৰ আগ্ৰাত তাজমহল আছে আগ্ৰালৈ আপুনি তাজমহল চাবলৈ যাব নে তাত থকা কোনোবা 5 ষ্টাৰ হোটেল এখন থাকিবলৈ বা 5 ষ্টাৰ হোটেলখন চাবলৈ যাব প্ৰশ্নটো বৰ অদ্ভুত যেন লাগিলেও কিন্তু বৰ্তমান সময়ত অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগত এই হাস্যকৰ কথাটো প্ৰযোজ্য হৈ পৰিছে কাজিৰঙাত পঞ্চতাৰকা হোটেলৰ প্ৰয়োজন আছে নহলে কাজিৰঙাৰ পৰ্যটন উদ্যোগটো এটা লিমিটতকৈ আগবাঢ়ি নাযায় ঘৰ এখন বনাইছিলো ঘৰটো আমাৰ জেচিবি আনি ভাঙি দিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিওকাষৰ কিছুমান অংশক ইকো সেনসিটিভ জোন কেন্দ্ৰীয় চৰকাৰে বাছনি কৰে এই ঠাইবোৰ বৰ সেনসিটিভ কাৰণ ইয়াত কিবা খেলিমেলি হলে সেই ঠাইৰ গোটেই ইকোসিস্টেমটো ঘেৰফেৰ হৈ যাব পাৰে এই ইকো সেনসিটিভ জোনতে ভবামতে সন্দেহ কৰা মতে ইংলে পথাৰত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে ৰাজ্যৰ পৰ্যটন বিভাগটোৱে ৰাজ্য চৰকাৰৰ সহযোগক টাটা আৰু হায়াত নামৰ বিদেশী কোম্পানীক হোটেল নিৰ্মাণ কৰিবলৈ ইতিমধ্যে মাটি হস্তান্তৰৰ বাবে চুক্তিবদ্ধ স্বাক্ষৰ প্ৰদান কৰিছে হয় ভাল ভাল হোটেল মাৰ্কেট ইত্যাদি থাকিলেহে পৰ্যটন উদ্যোগটোৰ কাৰণে ভাল কিন্তু এই ধৰণৰ হোটেল একেবাৰে কাজিৰঙাৰ গড় কেইটাৰ গাতে লাগি থকাকৈ নহলেও হয় 2 কিলোমিটাৰ দূৰত এখন যদি হোটেল হয় কি প্ৰবলেম আছে কাৰণ 5 ষ্টাৰ হোটেলৰ গ্ৰাহকসকলে ওচৰৰ এই 2 কিলোমিটাৰ বা যাব পৰাকৈ হয়তো এখন গাড়ী ব্যৱস্থা কৰিব পাৰিব এতিয়া আহিছো মেইন কথাটোলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষত বহুতো হোটেল ৰেষ্টুৰেণ্ট ইতিমধ্যে আছে আৰু যদি তাতে 5খন ভাল ভাল হোটেল হয় বেয়া পাবলগীয়া কি আছে নহয় জানো কিন্তু প্ৰবলেমটো হৈছে এই 5 ষ্টাৰ হোটেল নিৰ্মাণ কৰিবলৈ অসম চৰকাৰে দিয়া মাটিখিনিৰ লোকেশনটোক লৈ এই প্ৰায় 60 বিঘা মাটি ইকো সেনসিটিভ জোনত আছে বুলি সন্দেহ কৰা হৈছে মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত আছে নেকি লগতে এই অঞ্চলবোৰত বন্যজন্তুৰ বিচৰণ হয় বুলিও এই ৰিসেন্টলি প্ৰতিবেদন ওলাইছে লগতে এইবোৰ ভূমিত কৃষি কাৰ্য হৈ আছিল অদ্ভুত কথা এগ্ৰিকালচাৰেল ল্যান্ড এটুকুৰা ইন্ডাষ্ট্ৰিয়েল ল্যান্ডলৈ কনভাৰ্ট নকৰাকৈ কেনেকৈ কৃষি মন্ত্ৰী এজনে এই বিদেশী কোম্পানীক বা টাটাক হস্তান্তৰৰ চুক্তিত স্বাক্ষৰ কৰিলে মোৰ নানা নানি খেতি কৰি খাই আছোঁ আৰু চৰকাৰে নবঢ়ে আৰু মই ঘৰটো মই নিজে বনাইছিলোঁ ইয়াত ধান খেতি এইবাৰ দি পেলাই মই ডিউটি গৈছিলোঁ এওঁতি আহি পেলাই মনে মনে ঘৰটো ভাঙি দিলে শেহতীয়া খবৰ অনুসৰি সেউজ প্ৰাধিকৰণে নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে আৰু এই শুনানি গ্ৰহণো কৰিছে আণ্ডাৰ দ্য এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট 1986 তাতকৈ মজাৰ কথা লোকসভাত ৰাষ্ট্ৰীয় উদ্যানৰ ইকো জোনত কোনো ধৰণৰ স্থায়ী নিৰ্মাণকে আদি কৰি খেতিৰ বাহিৰে মানুহৰ কোনো ধৰণৰ এক্টিভিটি কৰাৰ অনুমতি দিয়া নহয় বুলি বিভাগীয় কেন্দ্ৰীয় ৰাজ্যিক বনমন্ত্ৰী গৰাকীয়ে স্পষ্ট কৰি দিছে তৎসত্ত্বেও মামাই এই হোটেল নিৰ্মাণৰ কাৰ্যৰ বাবে যুক্তি দিয়ে আছে এই স্থানবোৰত বন্য হস্তীৰ অবাধ বিচলন আছে ভিডিও পোৱা গৈছে এই ঠাইবোৰত যদি কেনেবাকৈ এই ধৰণৰ বন্য জন্তুৰ চলাফুৰা বন্ধ হৈ যায় বা হাতীৰ চলাফুৰা বন্ধ হৈ যায় তেতিয়া হাতী আৰু মানুহৰ সংঘাত আৰু বঢ়াৰ সম্ভাৱনা আছে এইবোৰ কথাৰ প্ৰতিবাদ কৰিবলৈ অহা জনজাতি চাহ জনজাতি ছাত্ৰ সন্থাৰ আটছাৰ কেন্দ্ৰীয় নেতা কৰ্মীৰ লগতে কেইবাজনো সদস্য পুলিচে উৰাই ঘূৰাই কিন্তু এনে প্ৰতিবাদ অতি প্ৰয়োজন কাৰণ ইতিমধ্যে ইউনেস্কোৰ পৰামৰ্শদাতা ইকোমেছৰ নামৰ এটা সংস্থাই এই হোটেল নিৰ্মাণৰ কাৰ্যত উদ্বিগ্নতা প্ৰকাশ কৰি পত্ৰ প্ৰেৰণ কৰিছে আমাৰ ৰাজ্যিক পৰ্যটন বিভাগলৈ আৰু তেওঁলোকে এই ধৰণৰো আশংকা কৰা হৈছে যদি এই হোটেল নিৰ্মাণ হয় তেতিয়াহ'লে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যিটো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি বাতিল পৰ্যন্ত হ'ব পাৰে আগতে বিদেশৰ পৰ্যটকে গুগলত চাইছিলে অসমত কি কি বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে এতিয়া চাব লাগিব অসমত ক'ত 5 ষ্টাৰ হোটেল আছে বা কাজিৰঙা থকা 5 ষ্টাৰ হোটেলত হয়তো থাকিব আৰু সময় মিলাব পাৰিলেহে সাগে কাজিৰঙা চাই যাব গড়গিটা চাই যাব হেৰো সকলো পৰ্যটন থলিৰে একো একোটা নিজস্বতা সক্ৰিয়তা থাকে সেইবোৰ চাবলেহে পৰ্যটক আহে
যেনেকৈ কাজিৰঙালৈ গড়টোৰ সৈতে বগলীটো, মাকৰ লগত লুতুৰি পুতুৰি হৈ খোজকাঢ়ি যোৱা হাতীৰ পোৱালিটো, বাঘ হৰিণাৰ লগতে জাকে জাকে একেচাতে উৰি যোৱা পানীকাউৰীৰ জাকটো, নিচা খোৱা মানুহৰ দৰে খোজ কঢ়া বৰ টোপোলাটো, থুতে থুতে মৰম কৰি থকা ভাটৌহাল চোৱাৰ হেঁপাহতে চাগে কাজিৰঙালৈ পৰ্যটক আহে, ওখ ওখ গছৰ সেউজীয়াখিনি উপভোগ কৰিবলৈ আহে, ওখ চাপৰ ঘাঁহনিৰে ভৰা বহল পথাৰখনত সিঁচৰিত হৈ থকা কুঁৱলীৰ মাজৰ সেই সন্ধিয়াটোত নিজৰ মনটো বিলীন কৰিবলৈ হয়তো পৰ্যটক কাজিৰঙালৈ আহে। ডাঙৰ হোটেলৰ আমেজ ল'বলৈ মুম্বাইলৈ গ'লহেঁতেন, ডাঙৰ 5 ষ্টাৰ হোটেলত থাকিবলৈ পৰ্যটক গোৱালৈও যাব পাৰিব। শেষত কৈ যাওঁ, আমাৰ এই কাজিৰঙা, কামাখ্যা মন্দিৰ, মাজুলীৰ সেই সত্ৰকেইখন, শিৱদৌল, ৰংঘৰ, কাৰেংঘৰৰ দৰে কেইটামান সম্পদ মাথো আমাৰ আছে, তাকো যদি বেপাৰীৰ নামত বেপাৰীৰে এই সম্পদবিলাক ধ্বংস কৰা হয়, আমি বাহিৰৰ জগতখনক কি লৈ গৌৰৱ কৰিম? চাই থাকিব। ধন্যবাদ।